হাজোত নিশাৰ ভাগতো বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ হাজো ব্লক কংগ্ৰেছ কমিটিৰ নেতৃত্বত। আপোনালোকে কওক আমি চৰকাৰ গঠন কৰিব লাগে নে নালাগে? হাজোৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ মাৰাথন প্ৰচাৰ। দেশৰ উন্নতি কৰিছিল বা উন্নতি কৰি আছে, আজি এই সময়ত অৰুণোদয় আঁচনি কিয় ভগাব লগা হৈছে? গোলাঘাট টাকুনমাৰী বৰ্ণি অঞ্চলত চুবুৰীয়া সভা পাতিছে হাজো কংগ্ৰেছৰ নেতৃত্বই। কংগ্ৰেছ নেতা ভৱেশ দাস, আনোৱাৰ হুছেইনকে ধৰি কেইবাজনো শীৰ্ষ নেতাই অংশ লৈছে এই নিৰ্বাচনী সভাত। কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনাই ভোটাৰ ৰাইজক। যদি চৰকাৰ গঠন কৰিবলগীয়া হয় তেতিয়াহ'লে কি হ'ব লাগিব? আমি যে 28% পাইছো, 28% পাইছো, এইটো বঢ়াব লাগিব কি নাই? বঢ়াবৰ কাৰণে আপোনালোকে কি কৰিব? আপোনালোকে ভোট দিব, এবাৰে ভোট দিব, যোৱা বছৰো ভোট দিছিলে। এই নিৰ্বাচনী সভাতে কেইবাজনো লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগ দিয়ে। আমি দিব্যায়ন ডাঙৰীয়া জয় হোৱাটো নিশ্চিত বুলি আমি গমেই পাইছোঁ। তথাপিও যাতে আমাৰ মানে আমি জানো ফাৰ্ষ্ট ডিভিজন পাম, যাতে আমি ষ্টাৰ মাৰ্ক পাওঁ, তাৰ কাৰণে চেষ্টা কৰিছোঁ। সেইকাৰণে আমি প্ৰত্যেকখন গাঁৱৰ চুকে কোণে গলিয়ে গলিয়ে মুঠে আমি গৈছোঁ আৰু মানুহবিলাকক এতিয়া মানে বিজেপিৰ ভ্ৰষ্টাচাৰ, বিজেপিৰ অহংকাৰী কথাৰ ওপৰত অধিষ্ঠ হৈছে। তেওঁলোকে খোলাকৈ নক'লেও কৈছে যে আমি এই বিজেপিৰ কথাত আৰু উঠাব নকৰোঁ, তেওঁলোকক ভোট দি যি ভুল কৰিলোঁ সেই ভুলৰ পুনৰাবৃত্তি নহয়। বস্তুৰ দামেই কওক, মানুহৰ প্ৰতি মানে চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক, ডেভেলপমেণ্টৰ কথাই হওক, প্ৰত্যেকটা ক্ষেত্ৰত আয়ত্তেখত বিজেপি ব্যৰ্থ। সেইকাৰণে আমি এইবাৰ আৰু বিজেপিক ভোট দিয়া মতলব নাই। কিমান ভোটত জয় হ'ব বুলি কোৱাটো মোৰ কাৰণে ঠিক নহয়, কিন্তু আমি জানো যে আমি এইখন চিট, লগতে আমাৰ মীৰা বাইদেউ গুৱাহাটীত আছে আৰু ধুবুৰীত আমাৰ ৰকিবুল হুছেইন আছে, এইকেইটা চিট বৰ্তমান 4th যিটো চলি আছে, এই ক্ষেত্ৰত জয় হ'ব আমাৰ নিশ্চিত। আৰু কোকৰাঝাৰতো গৰ্জন মুছাৰী এটা ভাল কণ্টেষ্ট চলি আছে, হয়তো একো ঠিক নাই, তেওঁ ওলাই যাব পাৰে। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, DA 365।